বিৰাংশ্ৰী বৰগোহাঁই ঠাইৰ পৰা আহিছে ডিমাকুচি ওদালগুৰি বহুত ভাল লাগিছে আৰু অলপ নাৰ্ভাছ হৈছে আৰু কেনেকুৱা ঘৰৰ পৰা বহুত দিন দূৰতো আছে কেনেকুৱা লাগিছে একো প্ৰব্লেমটো পোৱা নাই এতিয়ালৈকে বহুত ভাল লাগিছে মানে আহি কিনে আৰু ঘৰ ক'ত ভেৰগাঁও ওদালগুৰি আৰু নামটো বীণা বড়ো আৰু মানে তোমাৰ লগতে আৰু কোন কোন আহিছে মানে নিজৰ ৰিলেটিভ তেনেকুৱা কোনোবা আহিছে নেকি আহিছে অ'কে থকা মেলাটো ক'ত হৈছে আমাৰতো তাতে মানে 6 মাইল 6 মাইলত ন বহুত ভাল লাগিছে মানে আমাৰ বড়ো মানুহৰ কাৰণে বহুত প্ৰাউড মমেণ্ট সেইদিনাখন আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিব গৈ আছোঁ 17 জানুৱাৰী PM ছাৰ আহিব নৰেন্দ্ৰ মোদী ছাৰ তেখেতে 17 জানুৱাৰীত আহিব আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিম আৰু কেইদিন প্ৰেক্টিছ কৰা আমি 12ৰ পৰা কৰিছোঁ 12 জানুৱাৰী বহুত ভাল লাগিছে আমি নামটো জনাই দিব মোৰ নাম বৰ্ণালী বড়ো মোৰ কোন ঠাইৰ পৰা কি কয় মাছবাদৰ পৰা আহিছোঁ LSC মাছবাদ কিমান দিন প্ৰেক্টিছ কৰিলা প্ৰায় 1 মাহমান হ'ল আমি প্ৰেক্টিছ কৰি থকা আগৰ পৰাই কৰি আছিলোঁ বহুত ভাল লাগিছে আৰু এয়া কেনেকুৱা অভিজ্ঞতা মানে এক্সপিৰিয়েঞ্চটো কেনেকুৱা ভালে লাগিছে ন আপোনালোকে কোন ঠাইৰ পৰা আমি ওদালগুৰি LSC মাছবাদ